নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মানৱ জীৱনটো পৰিপাটি আৰু আনন্দৰে সুন্দৰকৈ আগুৱাই নিবলৈ শ্ৰীমদ ভাগৱত গীতাই অতি প্ৰয়োজনীয় বহু মূল্যৱান উপদেশ দি গৈছে। ভাগৱত গীতাৰ এই মূল্যৱান উপদেশসমূহ মানি যদি মানুহে ইয়াক জীৱন পথত ব্যৱহাৰ কৰে, তেনে নিশ্চয়কৈ সকলোৱে সফলতা অৰ্জন কৰিব পাৰিব আৰু এই পৃথিৱীত শান্তিৰে জীৱন যাপন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি ভাবিছে ভাগৱত গীতাত ভগৱানক কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ পূজা কৰিব লাগে সেই বিষয়ে উল্লেখ আছে বুলি, তেনেহ'লে আপোনালোকে ভুল ভাবিছে। ভাগৱত গীতা কেৱল মাত্ৰ এখন পুথি বা ধৰ্মগ্ৰন্থ নহয়। ভাগৱত গীতা হ'ল মানৱ জীৱনৰ এক প্ৰয়োজনীয় জ্ঞান, যি জ্ঞানে মানুহক এই পৃথিৱীত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ মানুহৰ ভাল ব্যক্তিত্ব গঠন হয়, কেনেকৈ মানুহৰ মনোবল বৃদ্ধি কৰিব পাৰি, সুখ কি, কেনেকৈ মানুহৰ ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিব পাৰি, ইত্যাদি ইত্যাদি কথাবোৰ গীতা শাস্ত্ৰত উল্লেখ আছে। আমি প্ৰত্যেকেই আমাৰ সপোনবোৰ পূৰণ কৰিব বিচাৰোঁ। আমি বিচৰা সকলো বস্তু অতি সোনকালেই পাব বিচাৰোঁ। আমি আমাৰ প্ৰয়োজনীয় সকলো শিক্ষাই ল'ব বিচাৰোঁ। এই সকলোবোৰ সম্ভৱ কৰি তুলিবলৈ ভাগৱত গীতাই প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে। আৰু আমাৰ মৃত্যুৰ পাছত কি হ'ব, আমি ক'লৈ যাব লাগিব, এই বিষয়েও ভাগৱত গীতাই শিক্ষা দিয়ে। আমাৰ প্ৰত্যেক কামতেই মটিভেশ্যনৰ প্ৰয়োজন হয়। পৃথিৱীত ভাগৱত গীতাৰ বাহিৰে আন কোনো গ্ৰন্থই উপযুক্ত প্ৰেৰণা দিব নোৱাৰে। সাধাৰণ ভাষাত ক'বলৈ গ'লে ভাগৱত গীতাই হৈছে বেষ্ট প্ৰেৰণাদায়ক গ্ৰন্থ। গতিকে ভাগৱত গীতাৰ উপদেশসমূহ মানি যদি পালন কৰে, মানুহৰ জীৱনটো সুন্দৰ হৈ পৰিব। বন্ধুসকল, আজি এই ভিডিঅ'টোত ভাগৱত গীতাৰ কেইটামান মহান উপদেশ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই উপদেশকেইটাই আপোনাৰ জীৱনলৈ নিশ্চয়কৈ পজিটিভ এনাৰ্জি আনিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভাগৱত গীতাৰ প্ৰথমটো উপদেশ হৈছে মৃত্যুলৈ কেতিয়াও ভয় কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই পৃথিৱীত যি জন্ম লৈছে সি এদিন নিশ্চয়কৈ মৰিব লাগিব। জন্ম ল'লে মৰিব লাগিব, এয়া সংসাৰৰ নিয়ম আৰু বাস্তৱ সত্য। মৃত্যুক কোনেও ধৰি ৰাখিব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিব, মৃত্যু কেৱল শৰীৰৰহে হয়, আত্মা বা জীৱৰ নহয়। যিদৰে আমি কাপোৰ সলাওঁ, ঠিক সেইদৰে আত্মায়ো শৰীৰ সলনি কৰে। মানুহৰ শৰীৰহে মৃত্যু হয়, আত্মাৰ মৃত্যু নহয়। আত্মাক কোনেও অনিষ্ট কৰিব নোৱাৰে। মৃত্যু এটা নতুন জীৱনৰ আৰম্ভণিহে, সেয়ে মৃত্যুলৈ কেতিয়াও ভয় কৰিব নালাগে। তথাপিও মৃত্যু ভয়ে মানুহক সদায় ক্ৰিয়া কৰি থাকে। আমি সকলোৱে জীয়াই থাকিব বিচাৰোঁ, কিন্তু জন্ম ল'লে এদিন মৰিবই লাগিব, এই কথালৈ আমি কেতিয়াও গুৰুত্ব নিদিওঁ। জন্ম ল'লে এদিন মৰিবই লাগিব, এই কথা যদি স্বীকাৰ কৰি লয়, তেনে মানুহৰ মনলৈ মৃত্যুৰ ভয় কেতিয়াও নাহে আৰু মানুহে কঠিন কামবোৰো কৰিব পাৰিব। মৃত্যুৰ ভয়ে যদি মানুহক ক্ৰিয়া কৰি থাকে, তেনেহ'লে মনলৈ কেতিয়াও শান্তি নাহে। সেয়ে মৃত্যুৰ ভয় মনৰ পৰা আঁতৰাই দিয়ক, কিয়নো মানুহৰ শৰীৰহে মৃত্যু হয়, আত্মাৰ নহয়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, আমি কোটি কোটিবাৰ জন্ম লৈছোঁ, কিন্তু সেয়া তোমাৰ মনত নাই আৰু মোৰ সকলো মনত আছে। যদি কোনোৱে এই কথা মানি লয় যে মই সংসাৰলৈ দুদিনৰ কাৰণে আহিছোঁ বুলি, তেনে তেওঁ সকলো দুখ যাতনা শেষ হৈ যাব। যদি এদিন এই সংসাৰৰ পৰা আমি নিশ্চয়কৈ মৰিবই লাগিব, তেনে মৃত্যুৰ কথা ভাবি মিছাই দুখত জীয়াই থকাৰ প্ৰয়োজন কি? সেই মৃত্যুলৈ কেতিয়াও ভয় কৰিব নালাগে। যদি মৃত্যুলৈ ভয় নকৰে, তেনেহ'লে কঠিন কামবোৰো আপুনি কৰিব পাৰিব। গীতাৰ দ্বিতীয় উপদেশটো হৈছে, কেতিয়াও আনে উপাসনা কৰা বা ভক্তি কৰা দেৱতা বা ঈশ্বৰজনক নিজৰ ভগৱানজনৰ লগত তুলনা কৰিব নালাগে। কেতিয়াও সৰু ডাঙৰ বুলি ভাগ কৰিব নালাগে। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যিমান ভগৱানক পুজিছা, সেই সকলোবোৰ এজনেই হয়। সেইসকল কোনো ডাঙৰ বা সৰু নহয়। সেই সকলোবোৰ পৰম ব্ৰহ্মৰ ভিন্ন ৰূপ আৰু সেই পৰম ব্ৰহ্মজনৰ একো একোটা নাম। ভগৱান শ্ৰীকৃষ্ণই কৈছে, জগতত যিমানবোৰ ভগৱান আছে, সেই সকলোবোৰ মোৰেই এটা এটা ৰূপ। ময়েই শিৱ, ময়েই ইন্দ্ৰ, ময়েই অগ্নিদেৱ, যক্ষৰাজ কুবেৰ, দৈত্যগুৰু বৃহস্পতি, সকলো ময়েই। ময়েই সাগৰ, ময়েই পৰ্বত, ময়েই সকলো কালৰ মহাকাল। সৃষ্টি আৰু বিনাশ কৰাজন ময়েই হওঁ। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, মোৰ ৰূপৰ কোনো অন্ত নাই। সেয়ে সকলো ভগৱান, সকলো দেৱতা মোৰেই ৰূপ হয়। সেয়ে কোনো দেৱতা বা ঈশ্বৰক সৰু ডাঙৰ বুলি ভবাটো উচিত নহয়। মানুহৰ উপাস্য দেৱতাসকলক সৰু ডাঙৰ বুলি ভবাটো ভুল আৰু কেতিয়াও সমালোচনা কৰিব নালাগে। গীতাৰ তৃতীয় উপদেশটো হ'ল, মানুহৰ জীৱন ধ্বংস কৰা প্ৰধান কাৰণটো হ'ল ক্ৰোধ। ক্ৰোধে মানুহক নৰকলৈ লৈ যায়। খং থকা মানুহে কেৱল আনক অশান্তি দিয়ে। অধিক খং থকা মানুহৰ জীৱন দুখেৰে ভৰি থাকে। তেনে মানুহে সকলো সম্বন্ধ বেয়া কৰি লয়। সেয়ে খঙক কেতিয়াও জীৱনৰ সংগী কৰি ল'ব নালাগে। খঙক নিয়ন্ত্ৰণ কৰিব পাৰিলে মনলৈ শান্তি আহিব। গীতাৰ চতুৰ্থ উপদেশটো হৈছে, সুখ বিচৰাটোৱে হৈছে মানুহৰ জীৱনৰ দুখৰ প্ৰধান কাৰণ।
গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মানুহৰ ইন্দ্ৰিয়সমূহে যিমানেই সুখ লালসা আৰু ইচ্ছাত আসক্ত হৈ যাব, সিমানেই মানুহৰ মন সুখ আৰু লালসাৰ অধীন হৈ পৰিব আৰু সিমানেই মানুহে দুখৰ বোজা সহ্য কৰিব লাগিব। প্ৰথমে ভাল লগা বস্তুবোৰ এদিন লাহে লাহে বেয়া হৈ আহিব। ভাল লগা বস্তুবোৰ যেতিয়া লাহে লাহে বেয়া হৈ যাব, তেতিয়া মানুহৰ মন দুখেৰে ভৰি পৰিব। সেয়ে অধিক সুখ নিবিচাৰি যি পাইছে তাতেই সন্তোষিত হৈ থাকিলে দুখৰ পৰা আঁতৰি থাকিব পাৰিব। গীতাৰ পঞ্চমটো উপদেশ হৈছে, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যেতিয়ালৈকে মানুহে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়ালৈকে মানুহে শান্তিত জীয়াই থাকিব নোৱাৰে। মহাভাৰতৰ যুদ্ধত অৰ্জুনে কৃষ্ণক সুধিছিল, হে মাধৱ, মই ভাল বেয়া সকলো বুজি পাওঁ, তথাপিও মই কিয় মোৰ বিচাৰ আৰু সিদ্ধান্তক নিয়ন্ত্ৰণ কৰিব পৰা নাই? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মন আৰু বিচাৰক নিয়ন্ত্ৰণ কৰিবলৈ বহু অভ্যাসৰ প্ৰয়োজন। তুমি যেতিয়ালৈকে তোমাৰ মন আৰু বিচাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা, তেতিয়ালৈকে তুমি শান্তি অনুভৱ কৰিব নোৱাৰিবা। গতিকে তুমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকা। মনক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে মনলৈ শান্তি আহিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।